ৰাজনীতিটো আচলতে ৰাজনীতিয়ে ভাগ ভাগ কৰে, সংস্কৃতিয়ে সদায় এক কৰে, বুজিছেনে? ৰাজনীতিটো সেইকাৰণে যিসকল প্ৰাজ্ঞ বা বিজ্ঞ লোকসকলে ৰাজনীতিক ঘৃণাৰ সংগঠন বুলি ভাবে। গতিকে আমিও ৰাজনীতিৰ লগত জড়িত নহয়। আমি ভাবোঁ যে সংস্কৃতিৰ ৰাজত্বতহে মানৱ কল্যাণ সম্ভৱ হ'ব পাৰে। কাৰণ ৰাজনীতিৰ লক্ষ্যটো হ'ল মানুহৰ কল্যাণ নহয় জানো? আৰু সেইটো হ'ব লাগিব সাংস্কৃতিক ৰাজত্ব হ'ব লাগিব। সংস্কৃতি আজিকালি আমি সংগীত অনুষ্ঠানবিলাকলৈ যাবচোন, এইটো সংগীত অনুষ্ঠান হৈ থাকে নাই, চকী ভগা উৎসৱলৈ ৰূপান্তৰিত হৈছে, এইবিলাক নাইকিয়া হৈছে। আমাৰ সংগীতৰ যিটো ঐতিহ্য, সেই ঐতিহ্য আজি নাই, যাৰে যিমান তেনেকেই গায়। গতিকে সকলো ফালৰ পৰা এটা বিধ্বস্ত ৰূপ আহিছে। আৰু সেইকাৰণে আমি সংগীত সন্মিলনবিলাকলৈ অকল চকু দিছোঁ। এই যে আমি কিছুমান কাৰ্যসূচী ল'ম, তাত আমি সংগীত সন্মিলনৰ বিষয়ে সৰু সৰু ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিম। নাই কৰা। আপুনি ধৰি নল'ব যে বিহুক এনেকুৱাটো কৰিলোঁ, লাচিত বৰফুকনক এইটো কৰাতে আমাৰ দায়িত্ব শেষ নহয়। আৰু সেই সংস্কৃতিটো আমি অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত স্থাপন কৰিবলৈ যত্ন কৰিব লাগিব। এই কথাটো এনেকুৱা, আমাৰ বিদ্যালয়বিলাক এটা সময়ত গাঁৱৰ মানুহে সাজি দিছিল। প্ৰতিজন গাঁৱৰ মানুহে খুটা চৌতি মাৰলি এইবোৰ গোটাই বিদ্যালয় এখন সাজি দিছিল। গতিকে অভিভাৱকসকল সেই বিদ্যালয়খনৰ লগত জড়িত হৈ আছিল। আজি কোনখন বিদ্যালয়ত অভিভাৱকসকল জড়িত হৈ থাকে? চৰকাৰে যিদিনাখনৰ পৰাই ঘৰ দুৱাৰ সাজিবলৈ ল'লে, তেতিয়া অভিভাৱকসকল অকণমান বিচ্ছিন্ন হ'ল। বিচ্ছিন্ন হোৱাৰ ফলস্বৰূপে বছৰেকত হয়তো এখন অভিভাৱক সভা পাতে, কিন্তু সেইটোৱে যথেষ্ট নহয়। আৰু আমাৰ বিদ্যালয়বিলাকৰ আচবাব পত্ৰবোৰ চাবচোন, আচবাব পত্ৰৰ যুগৰ লগত উপযোগী কৰি যোৱা কম্পিউটাৰ শিক্ষা এটা ব্যৱস্থা হ'ব লাগে, নহয় নহয় বাৰু? প্ৰতিটো জীৱন বোধটো নতুন জগতৰ লগত সাজু হোৱাকৈ আমি ব্যৱস্থাটো কৰিব লাগে, তেতিয়াহে হ'ব। আমাৰ শিক্ষা ব্যৱস্থাত সেইটোৱেই নাই। জীৱনৰ কাৰণে সাজু হোৱাৰ যিটো ব্যৱস্থা আমাৰ পাঠ্যপুথিত থাকিব লাগে, সেইটো একেবাৰে নাই। আনন্দ মই কৈছোঁ, মানে পঢ়িবলৈ পাঠ্যপুথিবিলাক আপুনি মন কৰিব। মইতো পাঠ্যপুথি বহুত চালোঁ, বহুত পাঠ্যপুথি ভুলেৰে ভৰা, বুজিছেনে? আৰু শিশুৰ মনস্তত্বৰ লগত খাপ খোৱাকৈ যদি পাঠ্যপুথি প্ৰণয়ন নকৰে, তাৰ হৃদয়ত সি জানিবলৈ আগ্ৰহ থাকিব লাগিব। এখন কিতাপ পঢ়ি পেলাই ইয়াৰ পিছত কি এইটো জানিবলৈ আগ্ৰহ থাকিব লাগিব। আৰু শিক্ষকসকলেও পঢ়ুৱাই আনন্দ পাব লাগিব। তেওঁলোকৰ যিটো দায়িত্ব আৰু কৰ্তব্য, সেইটো পঢ়ুৱাবৰ কাৰণে ন উপায় তেওঁলোকে নিজেই কৰি ল'ব পাৰে, ইচ্ছা কৰিলে। নোৱাৰে জানো? তাই একেটা বাক্যকে নানা ধৰণৰ সুধিব পাৰি নহয়, ফ্লেক্সিবল কৰি পেলাব পাৰি এটা বাক্য। তুমি ঘৰলৈ যোৱা, অৰ্ডাৰ দিলোঁ, প্ৰশ্নবোধক এটা দি দিলোঁ, তুমি ঘৰলৈ যোৱা, নহয় অৰ্থটো বেলেগ হৈ গ'ল। এই শিকোৱাৰ যিটো পদ্ধতি, তুমি ঘৰলৈ যোৱা নে নোযোৱা, তাকে সুধিবলৈ মই তোমাক বাৰে বাৰে কৈ আছোঁ। এই একেটা বাক্যতে আধাৰ স্বৰূপে লৈ এই চেঞ্চবিলাকে জেনেৰেট কৰিব পাৰি নহয়। সেই পদ্ধতিৰে এটা মূল বেষ্ট ফৰ্ম এটা কৰিলে, কৈ পেলাই জেনেৰেট কৰি পেলাই শিক্ষকে ইচ্ছা কৰিলে শিকাব পাৰে। সেই পদ্ধতিটো অসম সাহিত্য সভাই যিটো অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম কৰিবলৈ ওলাইছে, আমি পাঠ্যপুথিত তেনেকৈ ৰচনা কৰিছোঁ আৰু চৰকাৰৰ লগত যোগাযোগ কৰিম, যাতে আমাৰ প্ৰাথমিক স্তৰৰ আৰু মাধ্যমিক স্তৰৰ শিক্ষকসকলক অন্ততঃ বছৰেকত 20 দিন বা 15 দিন এই অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমটো কৰিবলৈ তেওঁলোকক এটা সুবিধা দিয়ে। এইটো অহা বছৰৰ পৰা আমি আৰম্ভ কৰিম। এতিয়া কৈছিলোঁ, মানে আমাৰ ছাত্ৰ ছাত্ৰী শিশুবিলাকৰ বিশেষকৈ তেওঁলোকক পঢ়ি কিতাপখন চাই দেখি মনটো তেওঁলোক আনন্দ লাগিব নহয় বাৰু? এতিয়া আমাৰ যিবিলাক কিতাপ হয় মেকানিকেলিহে আমি পঢ়ুৱাওঁ। যদি সেই শিশুজনক প্ৰেক্টিকেলি, এতিয়া ধৰি লওক ডিছকভাৰ, এই শব্দটোকে মই কৈছোঁ, আপুনি বৰ্ডত চকডালেৰে কাপটোৱে চকডাল ঢাকি থৈ দিলে,
কোনোবা এটা ল'ৰাই যেনিবা সুধিলে ডিস্কভাৰৰ ইনভেণ্টৰ পাৰ্থক্য কি আপুনি চকডাল ঢাকি থৈ দিলে কাপ এটাৰে তাৰপিছত ল'ৰাটোক মাতি ক'লে তই ডিস্কভাৰ কৰচোন কথাটো সহজ হৈ নগ'লনে বাৰু তাৰমানে কাপটোতো আঁতৰাই দে কাপটো আঁতৰাই দিলে চকৰ টুকুৰাটো থাকিলে নহয়নে আচলতে প্ৰকৃত শিক্ষকে নিজে কিছুমান উপায় উদ্ভাৱন কৰি লৈ শিকাব পাৰে সেই ব্যৱস্থাটো আমাৰ পাঠ্যপুথিবিলাকত নাই আৰু ঘৰ দুৱাৰবিলাকৰ অৱস্থা দেখিছেনে আপোনালোকে ঘৰখন স্কুল ঘৰবিলাকৰ অৱস্থাটো বৰ দুখ লগা অৱস্থা পানী নাই ইটো নাই সিটো নাই সৰু ল'ৰা ছোৱালীবিলাকক হাতে কামে কৰিবলৈ মই এনেকুৱা কিছুমান স্কুলো পাইছোঁ যে স্কুলত কৰা শাক পাচলি বিক্ৰীও হয় ঘৰটো খায়েই বিক্ৰীও হয় মানে শিক্ষকৰ কিছুমান যিটো ত্যাগ সেই ত্যাগটো লাগিব অকল চৰকাৰে সকলো কৰি দিব নোৱাৰে কিন্তু ঘৰটো ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন কৰিতো স্কুলৰ অভিভাৱকসকলেও পাৰে শিক্ষকসকলেও পাৰে ৰাখিব গতিকে সকলোৰে এটা যৌথ প্ৰচেষ্টা লাগিব তেতিয়াহে আমি এই কামখিনি কৰিব পাৰিম দেই হ'ব আৰু এটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত